নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত এইবাৰ মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে। ৰাজ্যত মিয়া নিজৰ মতে চলিব। মিয়াই কেনেকৈ থাকিব, কেনেকৈ খাব, কেনেকৈ চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে। ইমানে যদি চিন্তা তেন্তে মিয়াসকলক জনগোষ্ঠীৰ স্বীকৃতি দিয়ক, এই দাবী আমছুৰ। ৰাজ্যত মিয়া নিজৰ মতে চলিব। অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে। মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ নহয়। মিয়াই কেনেকৈ থাকিব, কেনেকৈ খাব, কেনেকৈ চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ কথামতে মিয়া নচলে, মিয়াই নিজৰ মতে চলিব। আমছুৱে এইবাৰ বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদত্যাগ অসমৰ প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাললৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই। মুখ্য তথ্য আয়ুক্তৰ পদ ত্যাগ কৰিলে প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাললৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ এইগৰাকী প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত। আৰু ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে দাখিল হৈছে কেইবাখনো RTI আবেদন, যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি এতিয়া পদত্যাগ কৰিছে প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তই। পৰৱৰ্তী খবৰ, অসমত এতিয়া হিটলাৰী শাসন চলিছে। যিজনে এতিয়া ৰাজ্যত শাসন চলাইছে তেওঁ হিটলাৰী শাসন চলাইছে। তেখেতৰ হিটলাৰী শাসনে কাকোকে শান্তিত থাকিবলৈ দিয়া নাই। সাধাৰণ লোকে আজি ভয়ৰ মাজেৰে জীৱন কটাইছে। বিজেপিয়ে সমগ্ৰ জাতিটোক শেষ কৰি দিলে। বিজেপিত যোগদান কৰিয়েই এই বিস্ফোৰক মন্তব্য প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁইৰ। যিজনে এতিয়া ৰাজ্যত শাসন চলাইছে তেওঁ হিটলাৰী শাসন চলাইছে। তেখেতৰ হিটলাৰী শাসনে কাকোকে শান্তিত থাকিবলৈ দিয়া নাই। ৰাজ্যৰ সাধাৰণ লোকে আজি ভয়ৰ মাজেৰে জীৱন কটাইছে। আৰ্থিক দিশতো আজি বিজেপিয়ে ৰাজ্যক প্ৰবঞ্চনা কৰিছে। অসম জাতীয় পৰিষদত যোগদান কৰিয়েই এই বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ তথা প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁইয়ে লগতে কয় যে বিজেপিয়ে আজি সমগ্ৰ জাতিটোক শেষ কৰি দিলে। জাতি জনগোষ্ঠীৰ অধিকাৰ নোহোৱা কৰি দিলে বিজেপিয়ে। এয়াই নেকি ৰাষ্ট্ৰীয় দল বিজেপিৰ হিন্দুত্ববাদৰ দৰ্শন। এজিপিত যোগদান কৰিয়েই বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁইয়ে লগতে কয় যে আমাক সকলোকে বিজেপিয়ে দুৰ্বল কৰি দিলে। ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়ে ঘৃণাৰ চকুৰে চায়। সেইসকলক বিজেপিয়ে ভৰিৰ তলত থাকিব লাগিব বুলি ভাবে। এনেধৰণৰ মানসিকতাৰ এটা দলত কেতিয়াও থাকিব নোৱাৰি। যিটো দলত 10 পইচাৰ গুৰুত্ব নাই সেই দলত কিয় থাকিম। মোৰ একো স্বাৰ্থ নাই, কাৰণ মই এটা শূন্য হৈ থকা দললৈ আহিছোঁ। এই মন্তব্য প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁইৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 7 নৱেম্বৰ অৰ্থাৎ কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট টানেল উদ্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু লগতে জাগিৰোড ছেমি কণ্ডাক্টৰৰ যুৱক যুৱতীৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। পৰৱৰ্তী খবৰ, আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। আজি পুৱাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। বিহাৰৰ মুঠ 243খন আসনৰ ভিতৰত আজি 121টা সমষ্টিত অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত
নিৰ্বাচনত অৱতীৰ্ণ হৈছে 1314 জন প্ৰাৰ্থী। অৰ্থাৎ 1314 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। পৰৱৰ্তী খবৰ, নিৰ্বাচন নহয়, হাৰিয়ানাত বিজেপিয়ে সংঘটিত কৰিছিল ভোট চুৰি। পুনৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। 2024 হাৰিয়ানা বিধানসভা নিৰ্বাচনত 5,21,619টা ভোট চুৰিৰ অভিযোগ ৰাহুল গান্ধীৰ। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, 2026 জানুৱাৰীত মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই দলংখন আৰু সেয়ে জানুৱাৰীত গুৱাহাটীলৈ আহিব বা অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পাগল আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাহুল গান্ধী এটা পাগল। ৰাহুল গান্ধীয়ে মুখত যি আহে তাকেই কয়, তেওঁৰ কথা নক'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা 9 নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। বায়ুসেনাৰ সামৰিক প্ৰদৰ্শন অনুশীলন আৰু 7 নৱেম্বৰত গুৱাহাটী গেটৱে মুকলি অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধৰ সিদ্ধান্ত ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। পৰৱৰ্তী খবৰ, পান কাৰ্ড থাকিলে সাৱধান। পান কাৰ্ডৰ গৰাকীয়ে ভৰিব লাগিব 1000 টকাৰ জৰিমনা। আয়কৰ বিভাগৰ ডাঙৰ ঘোষণা, নিষ্ক্ৰিয় হৈ পৰিব দেশৰ লাখ লাখ পান কাৰ্ড। নিষ্ক্ৰিয় হৈ পৰিব লাখ লাখ পান কাৰ্ড। আয়কৰ বিভাগৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰা সকলৰ বাবে এই খবৰ। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে বাৰে বাৰে দিয়া হৈছিল সময়। 1 জানুৱাৰী পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ পান কাৰ্ড। 1 জানুৱাৰীৰ পৰা কামত নাহিব আপোনাৰ পান কাৰ্ড। 2025 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ লিংক কৰাটো জৰুৰী। 2025 31 ডিচেম্বৰৰ পূৰ্বে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো অত্যন্ত জৰুৰী। অন্যথা আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। আৰু আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ গ'লে কি লোকচানত পৰিব আপুনি চাওঁ আহক। লাভ নকৰিব আপুনি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা। আবেদন কৰিব নোৱাৰিব চৰকাৰী আঁচনিত। বেংকৰ পৰা আপুনি লোন ল'ব নোৱাৰিব। কোনো বাহন ক্ৰয় বা বিক্ৰয় কৰিব নোৱাৰিব। পান কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব যিকোনো ব্যৱসায়। বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত আহিব সমস্যা। 31 ডিচেম্বৰৰ পিছত আধাৰ আৰু পান কাৰ্ড লিংক কৰিলে আপুনি ভৰিব লাগিব 1000 টকাৰ জৰিমনা। অৰ্থাৎ 31 ডিচেম্বৰৰ পূৰ্বে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিলে বিনামূলীয়াকৈ কৰিব পাৰিব। কিন্তু 31 ডিচেম্বৰৰ পিছত যদি আপুনি আধাৰ আৰু পান কাৰ্ড লিংক কৰে তেতিয়াহ'লে আপুনি 1000 টকাৰ ফাইন ভৰিব লাগিব। গতিকে যদি আপুনি এতিয়ালৈকে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই সোনকালে কৰি লওক।